নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম। প্ৰিয় দৰ্শক, আপুনি যদি জীৱনত নতুনকৈ কিবা এটা শিকিব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি আমি দুৰ্ভাগ্যক দূৰ কৰিব পৰা এটা অদ্ভুত তথ্য আপোনাক শ্বেয়াৰ কৰিম। লগতে আজি আপুনি জানিব শিৱ মহাপুৰাণত বৰ্ণিত কিছুমান এনে সামগ্ৰী বস্তুৰ বিষয়ে যি সামগ্ৰী বা বস্তু যদি কোনো ব্যক্তিয়ে দান কৰিব পাৰে তেন্তে যেনেকুৱাই দুৰ্ভাগ্য নহওক, বিপদ বা সমস্যাই নহওক, সেই সকলোবোৰ ব্যক্তিজনৰ জীৱনৰ পৰা একেবাৰেই দূৰ হৈ যায়। কেতিয়াবা মনুষ্যই কিছুমান এনে সমস্যাৰ মাজত সোমাই পৰে, কিছুমান এনে বিপদত সন্মুখীন হয় যি সমস্যা বা বিপদৰ সৈতে তেওঁ নিজেই যুঁজ দিব লাগে। জীৱনলৈ এনে কিছুমান সমস্যা বা বিপদ আহে যি সমস্যা বা বিপদৰ কথা মানুহে কাকো প্ৰকাশ কৰিব নোৱাৰে, আৰু সেই সমস্যাবোৰৰ মাজৰ পৰা মানুহে নিজকে উদ্ধাৰ বা মুক্ত কৰিবলৈ ৰাস্তা বিচাৰি নাপায়। যিসকল দৰ্শকে মহাদেৱক বিশ্বাস কৰে তেওঁলোকে এটা কথা ভালদৰে জানে যে মহাদেৱক আৰাধনা কৰিলে মনুষ্যই জীৱনৰ সকলো পাপ আৰু কষ্টৰ পৰা মুক্ত হ'ব পাৰে। প্ৰিয় দৰ্শক, পৰৱৰ্তী কথাখিনিলৈ যোৱাৰ পূৰ্বে আপোনালৈ বিলম্ব অনুৰোধ। যদি আপুনি নিজকে মহাদেৱৰ ভক্ত বুলি ভাবে তেন্তে কমেণ্টত হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। মহাদেৱ নাইবা শিৱলিংগ এটা এনে মাধ্যম যাৰ সন্মুখত বহি নিজৰ সকলো দুখ কষ্ট প্ৰকাশ কৰিব পাৰে। অৱশ্যে এই কথাখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে বিশ্বাস। যদি আপুনি শিৱলিংগৰ শক্তিক বিশ্বাস কৰে বা শিৱ মহাপুৰাণৰ ওপৰত যদি বিশ্বাস আছে তেন্তে নিশ্চিতভাৱে আপোনাৰ যি ভুল হৈছিল, আপুনি যি অপৰাধ কৰিছিল, আপুনি যি কষ্ট বা যি সমস্যাৰ সন্মুখীন হৈ আছে তাৰ বাবে সোমবাৰৰ দিনটোত শিৱলিংগৰ সন্মুখত বহি যদি পূজা আৰাধনা কৰে তেন্তে খুব সোনকালে আপোনাৰ অপৰাধ খণ্ডন হোৱাৰ উপৰিও সকলো কষ্ট বা সমস্যাৰ পৰা আপুনি নিজকে বাহিৰ কৰিব পাৰিব। ভিডিঅ'টোত আপোনাক আমি শিৱ মহাপুৰাণত বৰ্ণিত দুৰ্ভাগ্য দূৰ কৰিব পৰা এটা বিশেষ চমৎকাৰী উপায় জনাবলৈ গৈ আছোঁ। কিছুমান এনে বস্তুৰ দান কৰাৰ কথা আপোনাক ক'বলৈ গৈ আছোঁ যি বস্তুৰ দান কৰিলে আপুনি প্ৰত্যক্ষ বা অপ্ৰত্যক্ষভাৱে যিবোৰ সমস্যাৰ সন্মুখীন হৈ আছে সেই সকলো কষ্টৰ সমস্যাৰ সমাধান সমাপ্ত হৈ যাব। আপুনি নিশ্চয় জানে যে শিৱ মহাপুৰাণত ভগৱান শিৱৰ বিচিত্ৰ বৰ্ণনা আছে। সেই শিৱ মহাপুৰাণতে এনে 6 বিধ সামগ্ৰী কথাও বৰ্ণনা কৰা হৈছে যি সামগ্ৰী দান কৰিলে মনুষ্যই জীৱনৰ সমস্ত কষ্টৰ পৰা মুক্ত হ'ব পাৰে। ধৰ্মীয় শাস্ত্ৰত যিসকল দানী বা মহাদানীৰ কথা উল্লেখ আছে তেওঁলোকে কৰা দান বা পুণ্য কৰ্মৰ বাবে আজিও সকলোৱে তেওঁলোকৰ নাম সময় লৈ থাকে। যেনে কৰ্ণ বিষয়ে কোনেনো নাজানে। কৰ্ণক দানবীৰ কৰ্ণ বুলি কোৱা হয়। ৰজা হৰিশ্চন্দ্ৰৰ কথাও হয়তো আপুনি নজনা নহয়। সৰ্বস্ব ত্যাগ কৰিবলৈ এইসকল দানীয়ে এবাৰো ভাবি চোৱা নাছিল। এনে বহুত দানী তেতিয়াও আছিল, এতিয়াও আছে। পিছে দানৰ অৰ্থ এইটো নহয় যে আপুনি নিজৰ শ্ৰদ্ধা শক্তি বা সামৰ্থ্যতকৈ ওপৰত দান কৰিব লাগিব। দানৰ অৰ্থ এইটো কেতিয়াও নহয় যিকোনো দান নিজৰ সামৰ্থ্যৰ ভিতৰতেই কোৱা হৈছে। শাস্ত্ৰত কোৱা হৈছে আপুনি যিয়েই দান নকৰক এদিন সেই দান ঘূৰি পাকি আপোনাৰ ওচৰলৈ আহিবই। নিজকে ভিক্ষাৰী কৰি কোনো শাস্ত্ৰই কোৱা নাই। শিৱ মহাপুৰাণত এই কথা বৰ্ণিত যে যদি আপুনি মহাদেৱৰ চৰণত কোনো বস্তু অৰ্পণ কৰে নাইবা মহাদেৱক স্মৰণ কৰি যদি আপুনি কিবা বস্তুৰ দান কৰে তেন্তে নিশ্চিতভাৱে সেয়া এদিন 100 গুণ হৈ আপোনাৰ ওচৰলৈ ঘূৰি আহিব। এই কথাৰ পৰা এইটো নিশ্চিত হ'ব পাৰে যে দান আমি সামৰ্থ্য অনুসৰি সকলোৱে কৰিব লাগে। কিন্তু এতিয়া কথাটো হ'ল শিৱ মহাপুৰাণত এনে বিশেষ বস্তুৰ দান কৰা কথা কোৱা হৈছে বা কি বস্তু দান কৰিলে পুণ্য অৰ্জন কৰিব পাৰে বুলি উল্লেখ আছে। আহক এইবাৰ সেই সকলো কথা ভালদৰে জানি লওঁ। প্ৰথম বস্তুটো হৈছে নিমখ। নিমখ দান কৰিলে
কোনো ব্যক্তিৰ যদি প্ৰত্যক্ষভাৱে কোনো সমস্যাৰে যুঁজি থাকে সেই সমস্যাৰ পৰা তেওঁ উদ্ধাৰ হ'ব পাৰে। অপ্ৰত্যক্ষ বা প্ৰত্যক্ষ মানে হৈছে ধৰি লওক কোনো ব্যক্তি কোনো সমস্যাৰ মাজত যুঁজি আছে, যি সমস্যাৰ কথা তেওঁ আনকো প্ৰকাশ কৰিব নোৱাৰে। মনৰ মাজতে যি কষ্ট লৈ জীয়াই আছে সেইখিনিয়েই অপ্ৰত্যক্ষ বুলি কোৱা হৈছে। এনে পৰিস্থিতিত যদি আপুনি সোমবাৰৰ দিনটোত নিমখ দান কৰে তেন্তে এই দুৰ্ভাগ্য আপোনাৰ জীৱনৰ যি অশান্তি বা অস্থিৰতা, দৰিদ্ৰতা, সমস্যা আদি আছে এই সকলোবোৰ দূৰ হৈ যায় বুলি শিৱ মহাপুৰাণত কোৱা হৈছে। অৰ্থাৎ এই কথা ক'ব পাৰি যে নিমখৰ দানে আপোনাৰ জীৱনৰ সকলো চিন্তা, দুশ্চিন্তা দূৰ কৰাত ভূমিকা পালন কৰিব পাৰে। কিন্তু নিমখ দান কৰাৰ সময়ত এটা কথা ধ্যান দিবলৈ কোৱা হৈছে। আপুনি নিজৰ হাতেৰে স্পৰ্শ কৰি চিধাই আনৰ হাতত নিমখ দান নকৰিব। নিমখৰ পেকেটটো নিজৰ হাতেৰে আনজনক অৰ্পণ নকৰি মাটিত বা তলত থৈ ল'বলৈ ক'ব। দ্বিতীয় বস্তুটো হৈছে গুড়। গুড়ৰ দান কৰিলে মানুহৰ সম্পৰ্কবোৰ মজবুত হয় বুলি কোৱা হৈছে। অৱশ্যে কোনো বিশেষ সম্পৰ্কৰ কথা কোৱা নাই। সম্পৰ্ক যিকোনো ধৰণৰ হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত যদি সম্পৰ্ক মধুৰ নহয়, সদায় ভুল বুজাবুজি, কাজিয়া হৈ থাকে, যদি কাজিয়া হৈ বিচ্ছেদ পৰ্যন্ত হ'ব লগা হৈছে তেন্তে এনে ব্যক্তিয়ে মহাদেৱৰ চৰণলৈ যোৱাটো আৱশ্যক। মহাদেৱ দেৱাদিদেৱ তেওঁ আপোনাৰ সকলো সংকট দূৰ কৰিব পাৰে। উদাহৰণৰ বাবে আপোনাক এটা কথা কওঁ, যদি কোনো ব্যক্তি দীৰ্ঘদিনৰ পৰা বেমাৰত পৰি আছে, কোনো প্ৰকাৰে সুস্থ নোহোৱাত যদি আপুনি কোনো জ্যোতিষীৰ ওচৰলৈ যায়, তেওঁৰ কি হৈ আছে জানিবলৈ যদি বিচাৰে, তেতিয়া আপোনাক জ্যোতিষীয়েও মহাদেৱৰ চৰণলৈ যোৱাৰ বাবেই পৰামৰ্শ দিব। মৃত্যুঞ্জয় মন্ত্ৰ জপ কৰা পৰামৰ্শ দিব। মৃত্যুঞ্জয়ৰ যজ্ঞ পাতিবলৈ ক'ব। ৰুদ্ৰা অভিষেক কৰিবলৈ পৰামৰ্শ দিব। তেওঁ কেতিয়াও আপোনাক আন দেৱ দেৱীৰ আৰাধনা পৰামৰ্শ নিদিয়ে। তেওঁ কেৱল ভগৱান শিৱৰ চৰণলৈ যোৱাৰেই পৰামৰ্শ দিব। যদি পতি পত্নী সম্পৰ্কই বিচ্ছেদৰ ৰূপ লয়, যদি এনে লাগে যেন এতিয়া আৰু একো ঠিক হোৱা ৰাস্তা নাই, তেনে পৰিস্থিতিটো আপোনাক মহাদেৱৰ কাষলৈ যোৱাৰেই পৰামৰ্শ দিব। মহাদেৱৰ চৰণত সোমবাৰৰ দিনটোত নিশ্চয় অৰ্পণ কৰিব। গুড়ৰ দান কৰিলে যিকোনো সম্পৰ্ক, পিতৃ মাতৃ পৰিয়াল, স্বামী স্ত্ৰী নাইবা যদি আপোনাৰ সন্তানে আপোনাৰ কথা নুশুনে আদি যিকোনো সম্পৰ্ক মিঠা হ'বলৈ হ'লে সোমবাৰৰ দিনটোত গুড় দান কৰাৰ কথা শিৱ পুৰাণত কোৱা হৈছে। গুড় আৰু ৰুটি গৰুক খোৱালেও সম্পৰ্ক মধুৰ হয় তথা ঘৰলৈ লক্ষ্মীৰ আগমন হয় বুলি কোৱা হৈছে। তৃতীয়তে, শিৱ মহাপুৰাণত তিল দানৰ কথা কোৱা হৈছে। যদি কোনো ব্যক্তিৰ আত্মবিশ্বাস হেৰুৱাবলৈ ধৰে, যিকোনো কাম কৰোঁতে মনত ভয় শংকাৰ উদয় হয়, তেনে ব্যক্তিৰ বাবে তিল দান কৰাটো খুবেই লাভদায়ক বুলি কোৱা হৈছে। কিছু সময়ত দেখা যায় কোনো মানুহ জ্ঞানী হোৱাৰ উপৰিও আত্মবিশ্বাসে লগ নিদিয়ে। কিছুমান ল'ৰা ছোৱালীক দেখা যায় পঢ়াত বহুত ভাল, পৰীক্ষাতো ভাল ফলাফল লাভ কৰে, কিন্তু ইণ্টাৰভিউ দিবৰ সময়ত তেওঁলোকৰ কনফিডেন্ট একেবাৰেই কমি যায়। তেওঁলোকক আত্মবিশ্বাসে লগ নিদিয়ে। সকলো জনাৰ পিছতো আত্মবিশ্বাসৰ অভাৱৰ বাবে তেওঁলোকে বিমুখ হৈ উভতিবলগীয়া হয়। তেওঁলোক হাৰি যায়। গতিকে এনে পৰিস্থিতিত সোমবাৰৰ দিনটোত তিল দান কৰিব লাগে। যদি আপুনি কলা তিল দান কৰিব বিচাৰে তেন্তে শনিবাৰৰ দিনটোত কলা তিল দান কৰিবলৈ কোৱা হৈছে। শনিবাৰৰ দিনটো বহু শুভ বুলি মনা হয়। বগা তিল সোমবাৰৰ দিনটোত দান কৰিব পাৰে। চতুৰ্থ বস্তুটো হৈছে ঘিউ। ঘিউ দান কৰিলে ৰোগ ব্যাধি দূৰ হয় বুলি শিৱ মহাপুৰাণত উল্লেখ আছে। মহাদেৱৰ চৰণত ঘিউ দানৰ ফলত শৰীৰৰ সমস্ত বেমাৰৰ পৰা মহাদেৱে বচাই ৰাখে। বিশ্বাস কৰা হয় যদি কোনো এটা সৰু ল'ৰা বা ছোৱালী দীৰ্ঘদিন ধৰি বিভিন্ন বেমাৰত আক্ৰান্ত হৈ আছে, এটাৰ পিছত আন এটা বেমাৰত আক্ৰান্ত হৈ আছে, কাহ চৰ্দিয়ে লগ নেৰা হৈছে, বিভিন্ন ধৰণৰ চিকিৎসা কৰিও যদি ঠিক কৰিব পৰা নাই, তেন্তে সেই ল'ৰাটো বা ছোৱালীজনীৰ হাতেৰে ঘিউত স্পৰ্শ কৰাই মহাদেৱৰ চৰণত দান কৰিব পাৰে। যদি ঘৰত তৈয়াৰ কৰা খাটি ঘিউ হয় তেন্তে তাৰ পৰা আৰু ভাল ফল লাভ কৰিব পৰা যায়।
শিৱপুৰাণত কোৱা হৈছে যে শিৱৰ চৰণত ঘিউ দান কৰিলে যিকোনো মানুহৰ সকলো ধৰণৰ বেমাৰ আজাৰ সমস্যা দূৰ হয়, লগতে লক্ষ্মী প্ৰাপ্তি হয় বুলি কোৱা হৈছে। আমি সকলোৱে জানো যে মহাদেৱক পঞ্চমৃতেৰে অভিষেক কৰা হয়। মহাদেৱক যি 5 বিধ অমৃতেৰে অভিষেক কৰা হয় তাৰ ভিতৰত ঘিউ মৌ আছে। গতিকে আপুনি মহাদেৱৰ চৰণত ঘিউ অৰ্পণ কৰিব। ইয়াৰ ফলত আপোনাৰ সকলো মনোকামনা পূৰ্ণ হ'ব। পবিত্ৰ তথা চমৎকাৰী বুলি গণ্য কৰা হয়। এই বস্তুসমূহ প্ৰতি সোমবাৰে দান কৰিব পাৰে। আপুনি যদি অত্যাধিক কষ্টৰে যুঁজি আছে তেন্তে এটা সোমবাৰৰ পৰা আন এটা সোমবাৰলৈ প্ৰতিদিনে এইসমূহ বস্তু মহাদেৱৰ চৰণত দান কৰিবলৈ কোৱা হৈছে। পঞ্চম বস্তুটো হৈছে ঘেঁহু। ঘেঁহু দান কৰিলে মা অন্নপূৰ্ণাই আপোনাৰ ভঁৰাল কেতিয়াও খালী হ'বলৈ নিদিয়ে। আপুনিও জানে মা অন্নপূৰ্ণা ভগৱান শিৱৰ অৰ্ধাংগিনী অৰ্থাৎ মা পাৰ্বতী অন্য এটা ৰূপ। তেওঁ মা জগদম্বা স্বৰূপ। মা অন্নপূৰ্ণাই মহাদেৱক বৰদান দিছিল যে যি ব্যক্তিয়ে ভগৱান শিৱক অনাদৰ নকৰিব তেওঁৰ ভঁৰাল কেতিয়াও খালী নহয়, ভঁৰাল খালী নহ'ব। অৰ্থাৎ এইটো বুজাইছে আপোনাৰ ঘৰ অন্ন আৰু ধনেৰে ভৰি থাকিব। গতিকে এই দান আপুনি শিৱ মহাপুৰাণত বৰ্ণিত থকা সোমবাৰৰ দিনটোত কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ ঘৰ ধন জন ঐশ্বৰ্য বিভূতিৰে ভৰি পৰিব। সকলো সমস্যা লাহে লাহে দূৰ হ'ব। এটা কথা সদায় মনত ৰাখিব, কোনো ফল আপুনি তাৎক্ষণিকভাৱে কেতিয়াও নাপায়। যেতিয়া আপুনি ভগৱানৰ চৰণলৈ যায় বা কিবা আশালৈ কোনো বস্তু দান কৰে তেতিয়া নিশ্চিতভাৱে ভগৱানে আপোনাৰ কিছুদিন পৰীক্ষা লয়। এনেদৰে দান পূজা অৰ্চনা কৰাৰ পিছতো একো পৰিৱৰ্তন তাৎক্ষণিকভাৱে লাভ নকৰি আপোনাৰ এনে লাগিব যেন আপোনাৰ সংকট আৰু বাঢ়িছেহে। আৰু এনে সময়ত কিছুমান মানুহে ভগৱানৰ ওপৰত বিশ্বাস হেৰুৱাই নিজৰ কৰ্তব্য ত্যাগ কৰি দিয়ে। আচলতে এয়া ভুল কেতিয়াও নকৰিব। আপুনি ধৈৰ্য ধৰিবই লাগিব। ভগৱানৰ পৰীক্ষাত অৱতীৰ্ণ হ'বই লাগিব। যেতিয়া আপুনি কোনো সমস্যাত ভুগি থাকিব তেতিয়া আপুনি ধৈৰ্য ধৰি ভক্তি কৰি যাব লাগিব। সঠিক সময়ত ভগৱানে আপোনাক এই বিপদৰ পৰা উদ্ধাৰ কৰিবই। এই বিশ্বাস সদায় ৰাখিব। 6 নম্বৰত হৈছে কাপোৰ। প্ৰিয় দৰ্শক, বস্ত্ৰদানকো খুবেই উত্তম দান বুলি কোৱা হয়। জাৰৰ দিনত কম্বল বা গৰম কাপোৰ দান কৰাটো খুবেই ভাল। মকৰ সংক্ৰান্তিত বহু মানুহে বস্ত্ৰ দান কৰে। শিৱ মহাপুৰাণত উল্লেখ থকা মতে বস্ত্ৰ দান কৰিলে মানুহৰ আয়ুস বাঢ়ে, মানুহ দীৰ্ঘায়ুস হয়। যদি কোনো ব্যক্তি বেমাৰত পৰি আছে, তেওঁৰ বেমাৰ দীৰ্ঘদিন ধৰি ঠিক হোৱা নাই, তেনে ব্যক্তিৰ হাতেৰে কোনো বস্ত্ৰ স্পৰ্শ কৰাই বস্ত্ৰ দান কৰিব লাগে। যদি সেই ৰোগীজনে চলা ফুৰা কৰিব পৰা অৱস্থাত থাকে তেন্তে তেওঁৰ দ্বাৰা অভাৱী মানুহক বস্ত্ৰ দান কৰাটো উত্তম বুলি কোৱা হয়। প্ৰিয় দৰ্শক, এই উপায়সমূহ আপোনাক আমি দিছোঁ বুলি আপুনি ভুল নকৰিব। এই উপায় শাস্ত্ৰত উল্লেখ আছে, শিৱ মহাপুৰাণত বৰ্ণিত আছে। গতিকে এই উপায় নিশ্চিতভাৱে আপোনাৰ সমস্ত সমস্যা সমাধান কৰিব। যেনেকুৱাই দুৰ্ভাগ্যৰ সন্মুখীন নহওক, লাহে লাহে সকলো দুৰ্ভাগ্য আপোনাৰ জীৱনৰ পৰা দূৰ হ'ব। মহাদেৱৰ কৃপাৰ ফলত সকলো সংকট দূৰ হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই। প্ৰিয় দৰ্শক, যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কমেণ্ট কৰি মহাদেৱৰ নাম মনত স্মৰণ কৰি সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ।